ৰাতিপুৱা 5টা বাজিছে বাহিৰত প্ৰায় আন্ধাৰে হৈ আছে সকলোৱে কৈছে যে শ্বিলঙত বোলে বৰফ পৰিছে সো আমি ভাবিলো আজি সঁচাকে শ্বিলঙত বৰফ পৰিছে নে নাই তাকে অকমান চাই আহোগে আৰু যদি বৰফ পৰিছে শ্বিলঙত তেতিয়াহলে ক'তনো বৰফ পৰিছে আমি আপোনালোকক দেখুৱাওগৈ তেন্তে বলক আমি ভিডিঅটো আৰম্ভ কৰো আৰু আপোনালোকে আশা কৰিছো আমাৰ লগত ভিডিঅটো লাষ্টলৈকে থাকিব ক'তনো বৰফ পৰিছে তাকে চাবৰ কাৰণে মৰ্নিং নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালো আৰু ৰাস্তা পুৰা খালী হৈ আছে যেহেতু ৰাতিপুৱা 5টা বাজি গৈছে হে এই আছাওক মই আপোনালোকক ৰাস্তাটো দেখুৱাইছো পুৰা খালী হৈ আছে আমি আহি পাই গলো ये भाभी जी हाय बोलिए भाभी हाय और এয়া এগৰাকী ভাবি জি আমি তিনিগৰাকী মিলি আহিছো এতিয়া চাবৰ কাৰণে বলক তেন্তে আমি আপোনালোকক পোষ্টিং দেখাম এতিয়া তো এয়া চাওক পিছফালৰ এখন গল্ফ লিংকৰ ফিল্ডখন পুৰা চাদৰ বগা চাদৰে ঢকাৰ দৰে ঢাকি থৈছে কিমান ধুনীয়া দেখা হৈছে এয়া চাওক মই আপোনালোকক পুৰা ফিল্ডখনৰ ভিউ দেখাব বিচাৰিছো শ্বিলঙৰ আচলতে যেটো বিউটি আপোনালোকে বছৰৰ যিকোনো সময়তে আহিলে এনজয় কৰিব পাৰে আপোনালোক যদি সামাৰত আহে তেন্তে পুৰা পানীয়ে ভৰি থাকে ওয়াটাৰফল বা সকলোবিলাক জায়গা কিন্তু যদি আপোনালোকে উইন্টাৰত আহে তেতিয়াও আপোনালোকে দেখি পাব ধুনীয়া পিংকি শ্বিলংখন যত চেৰি ব্লসমে ভৰি থাকে আৰু এটো সময়ত এয়া দেখিছে ওয়াও কিমান মজা ন কিমান ধুনীয়া লাগিছে ফিল্ডখনৰ ভিউটো চাওকচোন আপোনালোকে এই ফিল্ডখন বগা দেখিছে যে এয়া আসলতে বৰফ পৰা নাই ইয়াত ফ্ৰস্ট হয় ফ্ৰস্টিং হৈছে ৰাতিপুৱা 6টা বাজিছে আৰু আমি গৈ আছো চেৰাপুঞ্জীলৈ আপোনালোকক চেৰাপুঞ্জী ৰাস্তাত ক'ত বৰফ পৰে দেখাম আৰু আমি যিখিনি ঠাইত ৰখি আছো হেখিনিটো পুৰা ফ্ৰস্টিং হৈ আছে এয়া আপোনালোকে চাওক মই আপোনালোকক ভিউটো দেখুৱাইছো আপোনালোকে যদি শ্বিলঙত ফ্ৰস্টিং চাব বিচাৰে তেতিয়াহলে ৰাতিপুৱা হুনকালে উঠি আপোনালোক যদি চেৰাপুঞ্জী যোৱা ৰাস্তাত যায় তেতিয়াহলে আপোনালোকে কিমান ধুনীয়া ভিউ বিলাক দেখিবলৈ পাব চাওকচোন এয়া চাওকচোন গছজোপাত পানীবিলাক পৰি পানীটো জমা হৈ কেনেকুৱা ক্ৰিষ্টেল ফৰ্ম কৰিছে ইমান ধুনীয়া দেখা হৈছে গছজোপা এই যে ফ্ৰস্ট বা ফ্ৰস্টিং কিনো হয় আসলতে আপোনালোকে হয়তো বহুতে জানে যিসকলে নাজানে খালি মই তেওঁলোককহে জনাব বিচাৰিছো ফ্ৰস্টিংনো কি হয় ফ্ৰস্টিং হল এটা বৰফৰ আসলতে থিন লেয়াৰ হয় যেটো আসলতে এই যে গছৰ পাতত নিয়ৰ পৰি থাকে এই নিয়ৰটো কি হয় আসলতে ৰাতি যেতিয়া টেম্পাৰেচাৰটো বহুত ডাউন হৈ যায় 0 বা বিলো 0 হৈ যায় তেতিয়া এইবিলাক বৰফৰ দৰে গুটা মাৰিবলৈ ধৰে আৰু তাকে ফ্ৰস্ট বুলি বা ফ্ৰস্টিং বুলি কোৱা হয়
এয়া চাওক আপোনালোকক দেখুৱাইছো এয়া হয় বৰফ আমাৰ গাড়ীবিলাকৰ ওপৰতে পুৰা বৰফেৰে এনেকে ভৰি আছিলে মই তাৰে ভিডিঅ' লৈ আপোনালোকক দেখুৱাইছো শিলঙত স্নোফল হোৱা নাই আসলতে কিন্তু টেম্পাৰেচাৰটো খুব বেছি ডাউন হৈছে ফলত এনেকে ফ্ৰষ্টিং হৈছে তো এতিয়া ৰাতিপুৱা 7টা বাজি গৈছে আমি অলৰেডি ৰেকৰ্ডিং কৰি শেষ কৰিলো আপোনালোকে যদি পোষ্টিং চাম বুলি ভাবে শিলঙত তেন্তে ৰাতিপুৱা 5:30 মান বজাতে উঠি আপোনালোকে আহিব লাগিব নহলে ৰ'দ ওলোৱাৰ লগে লগে এইবিলাক গলি যায় আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে মোক জনাব নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ আৰু কমেন্ট কৰি দিব বাই বাই